নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজিৰ প্ৰথম খবৰ ইউডিএফৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ধিং সমষ্টিৰ ইউডিএফৰ বিধায়ক আমিনুল ইছলামক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে ধিঙৰ বাসগৃহৰ পৰা আটক কৰা হৈছে আমিনুল ইছলামক বিধায়ক গৰাকীয়ে বেহেলগামৰ ঘটনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ষড়যন্ত্ৰত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক আমিনুল ইছলামক পৰৱৰ্তী খবৰ অসমতো আছে পাকিস্তানী দালাল শত্ৰুক নিশেষ কৰিবলৈ ভগৱানে শক্তি দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এবাৰ অসমত পাকিস্তানৰ দালাল থকা বুলি অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমত থাকি পাকিস্তানৰ হৈ দালালি কৰা সকল সাৱধান শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ ভগৱানে এতিয়া শক্তি দিয়ক প্ৰধানমন্ত্ৰী মোদীক অসমতো আছে পাকিস্তানী দালাল অসমত থাকি পাকিস্তানৰ দালালি কৰা সকলে নাপাব কোনো ধৰণৰ ৰেহাই পৰৱৰ্তী খবৰ ভাৰতৰ শত্ৰুক ধুলিৰ লগত মিলাই দিয়া হ'ব পৃথিৱীৰ শেষ কোনলৈকে খেদি হলেও শেষ কৰিব শত্ৰুক এইবাৰ কঠোৰ হুংকাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টভাৱে কৈছে আক্ৰমণৰ লগত জড়িত থকা সকলৰ শাস্তি ভয়ংকৰ হ'ব পেহেলগাম কাণ্ডক লৈ বিহাৰৰ পৰা হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা খবৰ জম্মু কাশ্মীৰত ভাৰতৰ শত্ৰুক প্ৰতিশোধ লবলৈ গৈ শ্বহীদ হৈছে জান্তু আলী শেখ শত্ৰুৰ হৈতে হোৱা সংঘৰ্ষত বীৰ জোৱান জান্তু আলী শেখ শ্বহীদ জম্মু কাশ্মীৰত সেনা নিৰাপত্তাৰক্ষীৰ মাজত চলিছিল ব্যাপক অভিযান আৰু এই অভিযানত শ্বহীদ হৈছে জম্মু কাশ্মীৰত ভাৰতীয় সেনা পৰৱৰ্তী খবৰ শক্তি দেখুৱাইছে ভাৰতীয় নৌসেনাই শত্ৰুক শেষ কৰিবলৈ শক্তিশালী মিসাইল পৰীক্ষণ ভাৰতৰ মিসাইল পৰীক্ষণৰ পিছতেই কপি উঠিছে পাকিস্তান যিকোনো সময়তেই পাকিস্তানত আক্ৰমণ কৰিব পাৰে ভাৰতে আন এটা খবৰ আইসিস কাশ্মীৰৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰিছে গৌতম গম্ভীৰে মেলযোগে ভাবুকি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৰাকীক দিল্লী আৰক্ষীৰ তদন্ত আৰম্ভ কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ গৌতম গম্ভীৰৰ বাসগৃহৰ আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰা হৈছে আইসিসে কাশ্মীৰৰ পৰা মৃত্যুৰ ভাবুকি দিছে গৌতম গম্ভীৰক আন এটা খবৰ পুনৰ গাজাত ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই গাজাৰ অসামৰিক আশ্ৰয়ৰ শিবিৰত শেহতীয়া আক্ৰমণত মৃত্যু হৈছে ৪৫জনকৈ লোক বুধবাৰে গাজাত ইজৰাইলী আক্ৰমণত ৪৫জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে লগতে ১০০জনতকৈ অধিক লোক আহত হৈছে পৰৱৰ্তী খবৰ ২০,০০০ৰো অধিক সেনাই ঘন জংগলত ঘেৰাও কৰিলে ১০০০ নক্সালক সেনাৰ অভিযানত নিহত ৫জন মাওবাদী সদস্য ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰিছে ১০০০ নক্সালক ঘটনাস্থলীত উপস্থিত আছিল ২০,০০০ৰো অধিক সেনা জোৱান পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰৰ পেহেলগামত নিৰাপত্তাৰ হুৰুঙাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ কৰিছে বিজেপি কৰ্মীয়ে জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তা ব্যৱস্থাৰ হুৰুঙাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰাৰ বাবে সাংবাদিকক আক্ৰমণ কৰিছে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে জানিব পৰা মতে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সাংবাদিক গৰাকীক পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক ব্লক কৰা হৈছে পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ডিজিটেল ষ্ট্ৰাইক আৰম্ভ কৰিছে ব্লক কৰা হৈছে ভাৰতত পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট ইয়াৰ পিছতে হাহাকাৰ লাগিছে পাকিস্তান চৰকাৰৰ পৰৱৰ্তী খবৰ পত্নীৰ সন্মুখতে স্বামীক শেষ কৰি তেওঁৰ সেন্দুৰ মচা কাৰ্য কৰিব সেয়া মানি ল'ব নোৱাৰি কাশ্মীৰৰ ঘটনাক লৈ যোগী আদিত্যনাথৰ গৰ্জন কোনো কাৰণতে হাৰি যাব নোৱাৰিব ভাৰত বিৰোধী দুৰ্বৃত্ত সৰব হৈ পৰিছে যোগী আদিত্যনাথে এবাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে ভাৰতৰ চুকে কোণে যদি কোনোবা সন্ত্ৰাসবাদী আছে
চৰকাৰে এতিয়াৰ পৰা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভয়ংকৰ অভিযান চলিব আৰু সন্ত্ৰাসবাদীসকলক মাটিৰ লগত ধূলিৰ লগত নিঃশেষ কৰা হ'ব বুলিও ঘোষণা কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে আমিনুল ইছলামে কৈছে বিজেপি চৰকাৰৰ ছত্ৰছায়াতেই হৈছে কাশ্মীৰৰ পেহেলগামত এই ভয়ংকৰ ঘটনা 26 জন হিন্দু লোকক হত্যা কৰা হৈছে 2019 চনৰ লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰি 42 জনকৈ সেনা জোৱানক পুলৱামাত হত্যা কৰিছিল পুলৱামাৰ দৰেই পাহালগামত বিজেপিয়ে ইচ্ছাকৃতভাৱে এই কাণ্ড কৰাৰ অভিযোগ আমিনুল ইছলামৰ পুলৱামা কাণ্ডৰ তদন্ত নকৰিলে যদি পহলগামৰ 26 জন লোক হত্যাৰ তদন্ত নহয় তেতিয়া হলে এই কাণ্ড অমিত শাহ আৰু মোদীৰ ষড়যন্ত্ৰত হৈছে বুলি ভাবিম বিজেপি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে পৰৱৰ্তী খবৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 9টা বৃহৎ একশন 1 মেৰ ভিতৰত ভাৰতত থকা পাকিস্তানী উভতি যাব লাগিব সকলো পাকিস্তানী নাগৰিকৰ বাবে ভাৰতৰ ভিসা বন্ধ কৰা হৈছে আৰু 40 ঘণ্টাৰ ভিতৰত পাকিস্তানৰ সকলো নাগৰিকে ভাৰত এৰিব লাগিব পাকিস্তান হাই কমিছনত থকা সামৰিক উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত এৰিব লাগিব ভাৰত ইছলামাবাদত থকা সামৰিক উপদেষ্টাসকলক উভতাই আনিব ভাৰতে বাতিল কৰিছে হিন্দু জলনীতি আটাৰী চেক বৰ্ডাৰ বন্ধ কৰি দিছে ভাৰতে একশনৰ বাবে স্থল সেনা নৌ সেনা বায়ু সেনাক দিয়া হৈছে নিৰ্দেশনা জম্মু কাশ্মীৰৰ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোৱাৰ নিৰ্দেশনা দিয়া হৈছে আন এটা খবৰ 2026 চনৰ নিৰ্বাচন সন্মুখত পঞ্চায়ত নিৰ্বাচন সন্মুখত মুগল মুছলমান নহয় এবাৰ ইস্যু হৈ পৰিছে লুঙি প্ৰথমবাৰ শৰাইঘাটৰ শেষ ৰণ এই বিতৰ্ক আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰ আজমল মুখ্যমন্ত্ৰী হোৱাৰ ভয় আৰু 2026 চনত লুঙিৰ ভয় দেখুৱাই ভোটাৰৰ কাষ চাপিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ সংখ্যালঘু মুছলমান প্ৰধান ৰাজ্য হোৱাৰ পাছতো পহলগামৰ আক্ৰমণৰ পাছত প্ৰান্তে প্ৰান্তে দেখা গৈছে জনতাৰ প্ৰতিবাদ কাৰণ এইবাৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ নিৰাপত্তাৰক্ষী অথবা কোনো এটা অঞ্চলৰ ওপৰত হোৱা নাই এইবাৰৰ আক্ৰমণ হৈছে কাশ্মীৰিত্বৰ ওপৰত পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে